মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ অসমীয়া পাঠ্যপুথি অংকুৰণৰ প্ৰথমটো পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথম পাঠটোৰ নাম হৈছে সবাতোকৈ আপোন। সবাতোকৈ আপোন এইটো হৈছে এটা কবিতা। এই কবিতাটো আমি আবৃত্তি কৰিম। প্ৰথমে আমি শুদ্ধ উচ্চাৰণে পঢ়িবলৈ শিকিম, তাৰপিছত আমি আবৃত্তি কৰিম। তাৰ আগতে কবিতাটিৰ আৰম্ভণিতে এটা দফা দিয়া হৈছে। ইয়াতনো কি দিছে আমি চাওঁ আহাচোন। ইয়াত কৈছে, প্ৰতিজন মানুহৰে জন্মদাত্ৰী আই, জন্মভূমি আৰু মাতৃভাষা অতিকৈ আপোন। তিনিওগৰাকী মাতৃ সকলো সময়তে, সকলো পৰিৱেশতে পূজনীয়। এইসকল মহান মাতৃৰ যোগেদি জগতখন চিনিব, জানিব আৰু বুজিব পাৰি। কবিতাটিৰ জৰিয়তে কবিয়ে উপজা ঠাইখনক ভিত্তি কৰি মাতৃ আৰু মাতৃভাষাৰ সহায়ত পৃথিৱীত যে আগুৱাই যাব পাৰি সেই কথা প্ৰকাশ কৰিছে। এতিয়া চোৱা যে আমাৰ জন্মদাত্ৰী আই অৰ্থাৎ আমাৰ মা, তাৰপিছতে জন্মভূমি অৰ্থাৎ আমি য'ত জন্মগ্ৰহণ কৰিছোঁ, অৰ্থাৎ আমাৰ জিলাখন, আমাৰ গাঁওখন, আমাৰ ৰাজ্য আৰু দেশখন হৈছে আমাৰ জন্মভূমি। তাৰপিছত হৈছে মাতৃভাষা, অৰ্থাৎ আমি যিটো ভাষা কওঁ, জন্ম হৈ তোমালোকে যিটো ভাষা ক'বলৈ শিকিছা সেইটো হৈছে তোমালোকৰ মাতৃভাষা। আৰু অসমত যিহেতু আমি বাস কৰোঁ, গতিকে অসমীয়াটো হৈছে আমাৰ মাতৃভাষা। জন্মভূমি বুলি ক'লে আমি কাৰ কথা ক'ম? আমাৰ জিলাখন অৰ্থাৎ নগাঁও, আমাৰ ৰাজ্যখন অৰ্থাৎ অসম, আমাৰ দেশখন অৰ্থাৎ ভাৰতবৰ্ষ। তো গতিকে আমাৰ জন্মভূমি, আমাৰ মা আৰু আমি কৈ থকা ভাষাটো আমাৰ অতি মৰমৰ, নহয়নে? তাৰপিছতে কৈছে যে এই তিনিওগৰাকী মাতৃ আমাৰ কাৰণে পূজনীয়, সদায় পূজনীয়। মা আমাৰ সদায় শ্ৰদ্ধাৰ আৰু অতি মৰমৰ। ঠিক তেনেদৰে আমাৰ দেশখন, আমাৰ ৰাজ্যখন, আমাৰ জিলাখন আমাৰ বাবে অতি মৰমৰ। ঠিক তেনেদৰে মাতৃভাষা, আমি যিটো ভাষা কওঁ সেইটো আমাৰ বাবে খুবেই মৰমৰ। এতিয়া এই তিনিওগৰাকী মাতৃৰ জৰিয়তে আমি কি কৰিব পাৰোঁ? আমি গোটেই পৃথিৱীখন চিনি পাব পাৰোঁ। এতিয়া কবিতাটোত কি কৰিছে যে কবিয়ে মাতৃ আৰু মাতৃভাষাৰ সহায়ত তোমালোকৰ মায়ে তোমালোকক চোৱা চিতা কৰে, নহয়নে? মায়ে তোমালোকক সকলোবিলাক বস্তুৰ লগত চিনাকি কৰি দিছে, হয়নে নহয়? তো মায়ে চিনাকি কৰি দিছে আৰু কিহৰ সহায়ত কৰিছে? মাতৃভাষাৰ সহায়ত কৰিছে, হয়নে নহয় বাৰু কথাটো? মাতৃভাষা অৰ্থাৎ তোমালোকে কৈ থকা কথাবিলাক। গতিকে তোমালোকৰ মায়ে তোমালোকৰ কৈ থকা ভাষাটোৰ সহায়ত পৃথিৱীখনৰ লগত চিনাকি কৰি দিছে, হয়নে? পৃথিৱীখনৰ বিভিন্ন বস্তু, বিভিন্ন ঠাই, বিভিন্ন কথাৰ লগত চিনাকি কৰি দিছে। গতিকে সেই কথাখিনিকে কবিয়ে এই কবিতাটোত প্ৰকাশ কৰিছে। এতিয়া আমি কবিতাটো এবাৰ পঢ়োঁ আৰু পঢ়াৰ লগতে আমি কবিতাটো আবৃত্তি কৰিবলৈও শিকিম। আৰম্ভ কৰিছোঁ। হয়তো নহ'ব পাৰে মোৰ আই সবাতো শুৱনি, তথাপি আপোন মোৰ আই। গছলতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, তেওঁৱে মোক দিলেহি চিনাই। হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চহকী, তথাপি আপোন মোৰ দেশ। ইয়াৰ নগৰ গাঁও জান-জুৰি প্ৰাণৰ চিনাকি, যাৰ নাই মহিমাৰ শেষ। হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া, তথাপি আপোন এই ভাষা। তাৰেই প্ৰকাশ কৰোঁ অন্তৰৰ ভাৱ কুমলীয়া, সুখ দুখ স্নেহ শান্তিৰ ৰাখা। মোৰ আই মোৰ দেশ মোৰ ভাষা ভাল পাওঁ, তাৰে মই চিনিম জগত। সুবিশাল পৃথিৱীত হাতে হাত ধৰাধৰিকৈ, খোজ দিম সবাৰে লগত। ছাত্ৰ ছাত্ৰীসকল, কবিতাটো ইয়াতে শেষ হৈছে। তোমালোকে কবিতাটো নিজে এবাৰ পঢ়িবলৈ যত্ন কৰিবা আৰু লগতে আবৃত্তি কৰিবলৈও যত্ন কৰিবা। ইয়াৰ কবি হৈছে নৱকান্ত বৰুৱা, অৰ্থাৎ নৱকান্ত বৰুৱাদেৱে এই তোমালোকে যে চিত্ৰখন দেখিছা, এই চিত্ৰখন এয়া হৈছে নৱকান্ত বৰুৱা। এওঁ কি কৰিছে? এই কবিতাটো লিখিছিলে। কবিতাটো সংগ্ৰহ কৰা হৈছে মৰুৱা ফুল নামৰ গ্ৰন্থখনৰ পৰা।
পৃষ্ঠা নম্বৰ 128 সম্পাদনা কৰিছিলে নৱকান্ত বৰুৱাই। গতিকে সম্পাদনা কৰিছিলে নৱকান্ত বৰুৱাই, ইয়াৰ পৰাই গ্ৰহণ কৰা হৈছে, সংগ্ৰহ কৰা হৈছে। আৰু কবিতাটো ৰচনা কৰিছে কবি হৈছে নৱকান্ত বৰুৱা। গতিকে কবি কোন সেয়াও তোমালোকে মনত ৰাখিবা। পঢ়ি যাওঁতে তোমালোকে নিশ্চয় কবিতাটো বুজি পাইছা, তথাপি মই এবাৰ তোমালোকক বুজাই দিছোঁ কবিতাটোত আমি কিনো পঢ়িলোঁ। কৈছে হয়তো নহ'ব পাৰে মোৰ আই সবাতো শুৱনি, অৰ্থাৎ মোৰ মা হয়তো দেখিবলৈ আটাইতকৈ ধুনীয়া নহ'ব পাৰে, কিন্তু তথাপি আপোন মোৰ আই। কিন্তু আমাৰ মা আমাৰ বাবে সদায় ধুনীয়া, সদায় শুৱনি, নহয়নে? গছলতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, তেওঁৱে মোক দিলেহি চিনাই। গতিকে এই ধুনীয়া পৃথিৱীখনৰ লগত, আমাৰ চাৰিওফালে থকা প্ৰত্যেকটো বস্তুৰ লগত, পৃথিৱীখন গছলতা ফুলেৰে এইবিলাক ভৰি আছে। ধুনীয়া ধৰণী মানে হৈছে কি? ধৰণী শব্দটো দেখিছা তোমালোকে? ধৰণী মানে পৃথিৱী। এই ধুনীয়া পৃথিৱীখনৰ লগত আমাক কোনে চিনাকি কৰাই দিলে বাৰু? প্ৰথম আমাক চিনাকি কৰাই দিছে কোনে? মায়ে, নহয়নে? তো সেইকাৰণে ইয়াকে ক'লে। দ্বিতীয়টো পেৰাগ্ৰাফত কি কৈছে? হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চহকী, তথাপি আপোন মোৰ দেশ। হয়তো নহ'ব পাৰে, কি নহ'ব পাৰে? মোৰ দেশখন, অৰ্থাৎ মই য'ত থাকোঁ, মোৰ ভাৰতবৰ্ষ, মই বাস কৰা মোৰ দেশ ভাৰতবৰ্ষ হয়তো সবাতো চহকী। সবাতো মানে সকলোতকৈ, চহকী মানে কি? ধনী। হয়তো মোৰ দেশখন সকলোতকৈ ধনী নহ'ব পাৰে, তথাপি আপোন মোৰ দেশ। ধনী হওক বা নহওক, মোৰ দেশখন মোৰ বাবে অতিকে আপোন, অতিকে মৰমৰ। ইয়াৰ নগৰ গাঁও জান জুৰি প্ৰাণৰ চিনাকি, যাৰ নাই মহিমাৰ শেষ। গতিকে মোৰ দেশত থকা প্ৰত্যেকখন নগৰ, প্ৰত্যেকখন গাঁৱত থকা, নগৰত থকা প্ৰত্যেকটো জান, প্ৰত্যেকটো জুৰি মোৰ প্ৰাণৰ চিনাকি। প্ৰাণৰ চিনাকি মানে একেবাৰে খুবেই চিনাকি, মানে খুব ভাল চিনাকি। যাৰ নাই মহিমাৰ শেষ। কৈছে এইবিলাকৰ মহিমাৰ শেষ নাই। মহিমা মানে কি? ধৰি লোৱা এনেকুৱা ধৰণৰ যে এইবিলাকৰ যি মৰম, এইবিলাকৰ প্ৰতি যি আমাৰ আকৰ্ষণ, সেইবিলাকৰ কেতিয়াও শেষ নাই। সেই কথাটোকে ইয়াত ক'বলৈ কৈছে। এতিয়া তৃতীয়টো দফালে আমি আহোঁ। ইয়াত কি কৈছে চোৱা? হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া, তথাপি আপোন এই ভাষা। হয়তো নহ'ব পাৰে, কি নহ'ব পাৰে? মোৰ ভাষা, অৰ্থাৎ মই কোৱা ভাষাটো সবাতো সুৰীয়া। সুৰীয়া মানে কি? শুনিবলৈ শুৱলা, শুনিবলৈ ভাল লগা। সুৰীয়া শব্দটো দেখিছা? দন্তীয়া সৎ সচৌকাৰে সু, ৰত দীৰ্ঘইকাৰে ৰি, য় তাত আকাৰ, সুৰীয়া। যে হয়তো মই কোৱা ভাষাটো আটাইতকৈ শুনিবলৈ ভাল লগা, সুৰীয়া নহ'বও পাৰে, তথাপি আপোন এই ভাষা। তথাপি কিন্তু ভাষাটো মোৰ বাবে অতি মৰমৰ। তাৰেই প্ৰকাশ কৰোঁ অন্তৰৰ ভাৱ কুমলীয়া, সুখ দুখ স্নেহ শান্তিৰ আশা। আৰু মোৰ ভাষাটোৰ জৰিয়তেই মই কি কৰোঁ? মোৰ অন্তৰ মানে কি? আমাৰ মনৰ মাজত থকা ভাৱবোৰ, ভাৱ কুমলীয়া অৰ্থাৎ আমি সৰু, তোমালোক সৰু, হয়নে? গতিকে তোমালোকৰ মনৰ ভাৱবিলাকো কি? কুমলীয়া, একেবাৰে নতুন, মৰম লগা, সৰু, নহয়নে? কৈছে তোমালোকৰ অন্তৰৰ ভাৱবিলাক, সুখ দুখ স্নেহ শান্তি। সুখ অৰ্থাৎ যেতিয়া আমাৰ ভাল লাগে সেয়া আমাৰ সুখ। দুখ যেতিয়া আমাৰ বেয়া লাগে মনটো, সেয়াই হৈছে দুখ। স্নেহ মানে কি? মৰম। গতিকে তোমাৰ মায়ে তোমাক মৰম কৰে, সেয়া হৈছে স্নেহ। শান্তি অৰ্থাৎ আমি চাৰিওফালে শান্তি, য'ত শান্তি মানে কেনেকুৱা ধৰণৰ পৰিৱেশ? য'ত কাজিয়া পেচাল নাই। আৰু আশা অৰ্থাৎ কিবা এটা পাম। এই যে আশা, এই সকলোবিলাক কিহৰ সহায়ত প্ৰকাশ কৰোঁ? আমি নিজৰ ভাষাটোৰ সহায়তে প্ৰকাশ কৰোঁ, হয়নে? গতিকে তোমালোকৰ ধৰি লোৱা খুব ভাল লাগিছে, সেইটো কেনেকৈ কোৱা? নিজৰ ভাষাতে কোৱা, হয়নে? দুখ লাগিছে, আজি খুব দুখ লাগিছে মনটো, তুমি বিচৰা বস্তু কিবা এটা নাপালা, তো সেইটো কিহত ক'বা? নিজৰ ভাষাতে ক'বা। তোমাক মায়ে মৰম কৰে, গতিকে মৰমবিলাক কেনেকৈ প্ৰকাশ কৰে? কাৰোবাৰ প্ৰতি ভাল পোৱা, মৰম, এইবিলাক আমি নিজৰ ভাষাৰ সহায়তে প্ৰকাশ কৰোঁ। এই কথাখিনিকে এই তৃতীয় দফাটোত কৈছে। এতিয়া একেবাৰে শেষৰটোত কি কৈছে চাওঁ হা? মোৰ আই মোৰ দেশ
ভাষা ভাল পাওঁ মই। কৈছে মোৰ আই অৰ্থাৎ মোৰ মা, মোৰ দেশ, মোৰ দেশখন, মোৰ ভাষা, মই কোৱা ভাষাটো ভাল পাওঁ, মই ভাল পাওঁ, ভাল পাওঁ মই। তাৰে মই চিনিম জগত। আৰু ইয়াৰ সহায়ত মোৰ আইৰ জৰিয়তে, মোৰ দেশখনৰ পৰা আৰু মোৰ ভাষাটোৰ জৰিয়তে মই জগত মানে কাৰ কথা কৈছে? সমগ্ৰ পৃথিৱীখনৰ বিভিন্ন ঠাই, মানুহ, বিভিন্ন কথা চিনি পাম। অৰ্থাৎ মোৰ ভাষা, মোৰ দেশ, মোৰ আইৰ জৰিয়তে মই গোটেই পৃথিৱীখন মই চিনি পাম। সুবিশাল পৃথিৱীত হাতে হাত ধৰা ধৰিকৈ খোজ দিম সবাৰে লগত। আৰু এই বিশাল পৃথিৱীখনত হাতে হাত ধৰি অৰ্থাৎ পৃথিৱীৰ সকলো মানুহৰ লগতে, অৰ্থাৎ আমাৰ পৃথিৱীখনৰ সকলো মানুহৰ লগতে আমি কি কৰিব লাগিব? খোজ দিব লাগিব, অৰ্থাৎ একেলগে আগুৱাই যাব লাগিব। হাতে হাত ধৰা ধৰিকৈ অৰ্থাৎ মিলা প্ৰীতি, অৰ্থাৎ পৃথিৱীখনৰ মানুহৰ লগত আমি তোমালোকৰ ওচৰৰ পাজৰৰ মানুহ বা যিকোনো মানুহৰ লগতে আমি কি কৰিব লাগিব? হাতে হাত ধৰা ধৰিকৈ, অৰ্থাৎ হাতে হাত ধৰা ধৰিকৈ মানে এনেকুৱা নহয় যে আমি হাতখনত ধৰি আগবাঢ়িম, কৈছে যে লগে ভাগে। এনেকুৱা নহয় যে কোনোবা তোমাতকৈ আগবাঢ়ি গৈছে কাৰণে তুমি কি কৰিবা? সেই মানুহজনৰ লগত কাজিয়া কৰিবা। বা আমি ধৰ্ম, ভাষা এইবিলাক লৈ কাজিয়া পেচাল নকৰাকৈ, আমি কি কৰিব? কাজিয়া পেচাল নকৰাকৈ সকলোৱে মিলি জুলি আগবাঢ়িব লাগিব। ইয়াকে কবিয়ে এই কবিতাটোৰ যোগেদি কৈছে। গতিকে কবি কোন? নৱকান্ত বৰুৱা। এতিয়া ইয়াত তোমালোকৰ শব্দ অৰ্থ দিছে। এই শব্দ অৰ্থসমূহ চোৱা তোমালোকে। সবাতো সকলোতকৈ, মই তোমালোকক কৈয়ে আছোঁ। মহিমা শব্দৰ অৰ্থ কি? মাহাত্ম্য, প্ৰতাপ, গৌৰৱ। যেনেদৰে ধৰা মোৰ দেশক লৈ মই গৌৰৱ কৰোঁ। ধৰি লোৱা তুমি পঢ়াত ভাল হ'লে মা দেউতাই তোমাক কি কৰিব? গৌৰৱ কৰিব। তুমি খেলাত ভাল, যেনেদৰে হিমা দাস তোমালোকে চিনি পোৱা, দৌৰবিদ হয়নে? ধিং এক্সপ্ৰেছ বুলি কয় তেওঁক। গতিকে ধিং এক্সপ্ৰেছ, হিমা দাসক লৈ আমি গোটেই পৃথিৱীৰ আগত কি কৰিব পাৰোঁ? গৌৰৱ কৰিব পাৰোঁ। সুৰীয়া মানে শুৱলা, শুনিবলৈ ভাল, বুজি পাইছা? কুমলীয়া মানে কম বয়সীয়া। তো তোমালোক কি হৈ আছা এতিয়া? কম বয়সীয়া, তোমালোকৰ বয়স কম, তোমালোক সৰু হৈ আছা হয়নে? তো কুমলীয়া অৰ্থাৎ যেনেকৈ ধৰি লোৱা কুমলীয়া আম, পুৰঠ নহয় হয়নে? কুমলীয়া আম, এতিয়া আম ওলাইছে নাই? আম। গতিকে যেতিয়া সেইটো সৰু হৈ থাকে, পকিলেহে খাবলৈ ভাল। যেতিয়া পুৰঠ হৈ থাকে সেইটোক আমি পুৰঠ নহয়, সৰু হৈ থাকে, তেতিয়া সেইটোক আমি কি কওঁ? অপুৰঠ, কম বয়সীয়া বুলি কওঁ। তাৰপিছত সুবিশাল, বৰ ডাঙৰ, আহল বহল। সুবিশাল শব্দৰ অৰ্থ কি? ডাঙৰ, বহুত ডাঙৰ। তাৰপিছত হ'লে চহকী মানে কি? ধনী, বুজি পাইছা? তো এইখিনি হৈছে তোমালোকৰ শব্দ অৰ্থ। এতিয়া আমি কবি পৰিচয়টো এবাৰ পঢ়ি লওঁ। কবি পৰিচয় তোমালোকে পঢ়ি মনত ৰাখিবলৈ যত্ন কৰিবা। কবি হৈছে কি? নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱাৰ এই যে মাজত লিখা আছে সেইটো হৈছে জন্ম আৰু মৃত্যু। জন্ম হৈছিলে কেতিয়া? তোমালোকে জন্মদিন পালন কৰা নহয়, হয় নহয়? বাৰ্থডে পাতা। তো ঠিক তেনেদৰে নৱকান্ত বৰুৱাৰ জন্ম হৈছিলে 1926 চনত। তাৰপিছত মৃত্যু হৈছিলে 2002 চনত। 2002 চনত মৃত্যু হোৱা, ধৰিব পাৰিছা নহয়? যেতিয়া মানুহ মৰি যায় সেইটো আমি মৃত্যু হোৱা বুলি কওঁ। তো 2002 চনত তেখেতৰ মৃত্যু হৈছিলে। তেওঁ হৈছে এজন কবি, অৰ্থাৎ কবিতা যোনে লিখে তেওঁলোকক কবিতা বুলি কয়। উপন্যাস ডাঙৰ উপন্যাসবিলাক যোনে লিখে তেওঁলোকক ঔপন্যাসিক বুলি কয়। শিশু সাহিত্যিক মানে হৈছে কি? সাহিত্যিক যোনে কবিতা লিখে, যোনে গল্প লিখে তেওঁলোকক সাহিত্যিক বুলি কয়। আৰু শিশু সাহিত্যিক অৰ্থাৎ শিশুৰ বাবে, অৰ্থাৎ তোমালোকৰ বাবে যোনে লিখে, তোমালোকক উদ্দেশ্য কৰি যিবিলাক লিখে, যেনেদৰে এই কবিতাটো তোমালোকক, আমি যোনটো কবিতা পঢ়িলোঁ সেইটো তোমালোকক উদ্দেশ্য কৰিয়েই লিখিছে। গতিকে শিশু সাহিত্যিক ৰূপে নৱকান্ত বৰুৱা অসমীয়া সাহিত্য জগতৰ অতি পৰিচিত নাম। এখুত ককাইদেউৰ ছদ্মনাম মানে বুজি পোৱা নে? অৰ্থাৎ তোমালোকৰ ধৰি লোৱা তুমি মনে মনে কিবা এটা নাম ল'লা, যোনটো কোনেও গম নাপায়, সেইটোক আমি ছদ্মনাম বুলি ক'ম। ছদ্মনাম তেওঁ অৰ্থাৎ
কি কৰিছে একদম চিক্ৰেট এটা নাম তেওঁ লৈছিলে, সেইটো হৈছে এখুত ককাইদেউ। অৰ্থাৎ যেতিয়া তোমালোকে পেপাৰ পঢ়া হয় নাই, নিউজ পেপাৰ পঢ়া, নিউজ পেপাৰত ধৰি লোৱা তেওঁ কিবা এটা লিখিছে, তো তেওঁ নিজৰ নামটো নৱকান্ত বৰুৱা বুলি নিদিয়ে, কি বুলি দিব, এখুত ককাইদেউ বুলি দিব। গতিকে তেনেকৈ ধৰণে নিজৰ নামটো নিদি অন্য নাম দিলে সেইটো আমি ছদ্মনাম বুলি কওঁ। তো ছদ্মনামেৰে তেওঁ লিখিছিলে, নামটো হৈছে কি এখুত ককাইদেউ। তেওঁ ছদ্মনামেৰে বহুত শিশু সাহিত্য লিখি গ'ল। তাৰপিছত এওঁ লিখা এখন উপন্যাস ককাদেউতাৰ হাড় উপন্যাসৰ বাবে তেওঁ কি কৰিছিলে, সাহিত্য একাডেমি বঁটা। এতিয়া যেনেকৈ তোমালোকে সাহিত্য একাডেমীৰ বঁটাৰ নাম তোমালোকে শুনিছানে মোক ক'বা। যেনেকৈ ধৰি লোৱা তোমালোকে স্কুলত কিবা এটা কম্পিটিশ্যনত ভাগ ল'লে যেতিয়া তুমি প্ৰথম পুৰস্কাৰ পোৱা তেতিয়া তোমালোকক প্ৰাইজ দিয়ে হয়নে। ঠিক তেনেদৰে ককাদেউতাৰ হাড় এই উপন্যাসখন তেওঁ খুব ভাল হৈছিলে, সেইবাবে তেখেতক সাহিত্য একাডেমি নামৰ যি সংস্থা আছে আমাৰ অসমত, তেওঁ সেই সংস্থাই কি কৰিছিলে, সাহিত্য একাডেমি বঁটা প্ৰদান কৰিছিলে। তাৰোপৰি ইয়াৰ বাহিৰেও তেওঁ অন্যান্য বিভিন্ন বঁটা লাভ কৰিছিলে। অসম প্ৰকাশন পৰিষদ বঁটা, অসম উপত্যকা সাহিত্য বঁটা, এইদৰে তেওঁ বিভিন্ন বঁটা লাভ কৰিছিলে। আৰু ভাৰত চৰকাৰে পদ্মভূষণ সন্মানেৰে বিভূষিত কৰিছিলে। তো তোমালোকে জানানে নাই মোক ক'বা, যে আমাৰ যি ভাৰত চৰকাৰ আছে, ভাৰত চৰকাৰে কি কৰে, যিসকল ব্যক্তিয়ে বিশেষ কাম কৰি থৈ গৈছে তেওঁলোকক কিছুমান সন্মানেৰে বিভূষিত কৰে, সন্মান প্ৰদান কৰে। যিহেতু তেওঁলোকৰ কামবিলাক খুব ভাল, সমাজৰ কাৰণে খুব ভাল কাম কৰি থৈ গৈছে, গতিকে চৰকাৰে তেওঁলোকক সন্মান যাচিবলৈ কিছুমান নাম দিয়ে। যেনেকৈ ধৰি লোৱা নাম দিয়ে, আৰু সেইবিলাকৰ ভিতৰত এটা হৈছে পদ্মভূষণ। এনেকুৱা ধৰণৰ ভাৰত চৰকাৰে, তোমালোকে নাম হয়তো শুনিছা, যদি শুনাও নাই তোমালোকে জানিবলৈ যত্ন কৰিবা। ভাৰত চৰকাৰে কি দিয়ে, পদ্মশ্ৰী সন্মান দিয়ে, পদ্মভূষণ সন্মান দিয়ে, পদ্মবিভূষণ সন্মান দিয়ে, আৰু ভাৰত ৰত্ন সন্মান দিয়ে। যেনেকৈ ভূপেন হাজৰিকা তোমালোকে চিনি পোৱা, নাম শুনিছা। গতিকে ভূপেন হাজৰিকা আমাৰ ভাৰত ৰত্ন সন্মানেৰে তেখেতক সন্মানিত কৰা হৈছিলে। তো গতিকে এনেধৰণে বিভিন্ন সন্মানেৰে মানুহক বিভূষিত কৰে। তাৰ ভিতৰত নৱকান্ত বৰুৱাদেৱে পদ্মভূষণ সন্মান লাভ কৰিছিলে আৰু অসম সাহিত্য সভাৰ সভাপতিও হৈছিল। ঠিক আছে, বুজি পাইছা। এতিয়া ইয়াত ক্ৰিয়াকলাপৰ ভিতৰত প্ৰথমটো হৈছে তোমালোকৰ কবিতাটো শুদ্ধ উচ্চাৰণে পঢ়া আৰু আবৃত্তি কৰা। আমি প্ৰশ্নসমূহ আমাৰ পিছৰ ক্লাছটোত কৰিম। আজি আমি প্ৰথম দুটা শুদ্ধ উচ্চাৰণে পঢ়া আৰু আবৃত্তি কৰা, এই দুটা বস্তুৱে আমি শিকিবলৈ যত্ন কৰিছোঁ। এতিয়া মই তোমালোকক এবাৰ পঢ়ি দিলোঁ, আবৃত্তি কৰিলোঁ। গতিকে সেইমতে তোমালোকে নিজে পঢ়িবলৈ যত্ন কৰিবা। আৰু কবি পৰিচয়টো আমি ইতিমধ্যে পঢ়িলোঁ আৰু শব্দ অৰ্থও পঢ়িলোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজিৰ এই শ্ৰেণী মই ইয়াতে সামৰিছোঁ, এই ক্লাছটো ইয়াতে সামৰিছোঁ। এতিয়া কথা হ'ল যে তোমালোকে ইয়াৰ ভিতৰত তোমালোকৰ পাঠটোতো কি কৰিছে, শব্দ অৰ্থ দিছেই, কিন্তু ইয়াৰ ভিতৰত তোমালোকৰ কবিতাটোত যদি তোমালোকৰ কিবা টান শব্দ তোমালোকে পোৱা, তাৰ অৰ্থ যদি তোমালোকে বুজি নোপোৱা, তেতিয়াহ'লে তোমালোকে মোক ক'বা, তেতিয়া মই শব্দ অৰ্থবিলাক তোমালোকক দি দিম। ঠিক আছে, আমি তেতিয়াহ'লে ক্লাছটো ইয়াতে সামৰোঁ। হেভ এ নাইচ ডে।